নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম গুৱাহাটী ইউনিভাৰ্চিটি বিএড এন্ট্ৰেন্স এক্সামৰ এডুকেশ্যনাল ইস্যুছ এই টপিকটোৰ ওপৰত আমি কিছু ইম্পৰ্টেন্ট কোৱেশ্চন আলোচনা কৰিম গতিকে কাৰেন্ট এডুকেশ্যনাল ইস্যুছ বিলাকৰ ওপৰত কোৱেশ্চন অহা দেখা যায় গতিকে ইয়াৰ পৰা কেনে ধৰণৰ প্ৰশ্ন আহিব পাৰে যেহেতু আপোনালোকে অলৰেডি হয়তো প্ৰিপাৰেচন কৰিছে তো এটা প্ৰেক্টিছ হ'ব আপোনালোকৰ এডুকেশ্যনাল ইস্যুছৰ ওপৰত কেনে ধৰণৰ কোৱেশ্চন সুধিব পাৰে ঠিক আছে তো আগৰ ভিডিঅ'বিলাক চাবলৈ আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব আৰু যদি আপোনালোকে বিএড এন্ট্ৰেন্স এক্সামৰ বাবে নোটছ পাৰচেজ কৰিব বিচাৰে এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে আৰু পাৰচেজ কৰাৰ বাবে আপোনালোকে ডিজিটেল আসাম মোবাইল এপটো ডাউনলোড কৰিব তাতে আপোনালোকে কোৰ্স পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব টিচিং এপ্টিটিউড এথিক্স এডুকেশ্যনাল ইস্যুছ ৰিজনিং নিউমেৰিকেল এবিলিটিজ জেনেৰেল নলেজ ইংলিছ কাৰেণ্ট এফেয়াৰ্ছ তো এই সকলোবিলাকে আপোনালোকে পাব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নলৈকে আহিছো প্ৰথম প্ৰশ্নটো সুধিছে which of the following is a core principle of NEP 2020 যে NEP 2020 এৰ core principle কি হয় তলত উল্লেখ কৰা কোনটো core principle হয় মূল principle হয় তো ইয়াত আছে rote memorization কথা আছে তো rote memorization কথা NEP ত কোৱা হোৱা নাই মুখস্থৰ কথা বা মুখস্থৰ জৰিয়তে মনত ৰখা এইবিলাকৰ কথা NEP ত কোৱা নাই তাৰ পিছত ইউনিফৰ্মিটি অভাৰ ফ্লেক্সিবিলিটি তো এইটো উত্তৰ নহয় ডি নম্বৰত কৈছে এক্সামিনেশ্যন বেসড লাৰ্নিং অনলি গতিকে অকল যে এক্সামিনেশ্যন বেসড লাৰ্নিং হ'ব হেতুও কোৱা নাই তো উত্তৰ অপচন নম্বৰ সি হ'ব মাল্টিলিংগুৱেলিজম এণ্ড ফ্লেক্সিবিলিটি ইন কাৰিকুলাম গতিকে ইয়াত মাল্টিলিংগুৱেলিজমৰ ওপৰত গুৰুত্ব দিছে বহুভাষিকতাৰ ওপৰত গুৰুত্ব দিছে ল'ৰা ছোৱালীক ঘৰুৱা ভাষাত শিক্ষা দিয়াৰ ওপৰতো গুৰুত্ব দিছে বিশেষকৈ প্ৰি প্ৰাইমাৰী সেকশনত এটা ক্লাছৰুমত বিভিন্ন ভাষাৰ ল'ৰা ছোৱালী থাকিব পাৰে গতিকে তাত মাল্টিলিংগুৱেলিজমৰ ওপৰত বা বহুভাষিকতাৰ ওপৰত গুৰুত্ব দিবলৈ কোৱা হৈছে আৰু ফ্লেক্সিবিলিটি কাৰিকুলামটো ৰিজিড হ'ব নালাগিব গতিকে সময় অনুযায়ী পৰিৱেশ অনুযায়ী ল'ৰা ছোৱালী অনুযায়ী হেয়া কাৰিকুলাম কিছু সালসলনি কৰিব লাগিব পাৰে গতিকে ফ্লেক্সিবল হ'ব লাগিব ৰিজিড হ'ব নালাগিব তো এই বিষয়ে NEP 2020 ত কৈছে ঠিক আছে তো নেক্সট আমি কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 2 লৈকে ইয়াত সুধিছে the national education policy 2020 aims to implement the new curricular structure in all schools by which year ইয়াতে কৈছে যে NEP 2020 যি নতুন ষ্ট্ৰাকচাৰৰ কথা কৈছে তো নতুন যেটো ষ্ট্ৰাকচাৰ এটো আপোনালোকে নিশ্চয় জানে 5+3+3+4 হয় গতিকে প্ৰথম 5 বছৰ তেওঁলোকৰ ফাউণ্ডেশ্যনটো ষ্ট্ৰং কৰাৰ বাবে তাৰ পিছত 3 বছৰ থাকিব প্ৰিপেটৰী ষ্টেজ বুলি কোৱা হয় তাৰ পিছত আন 3টা বছৰ থাকিব মিডল ষ্টেজ হয় আৰু বাকি যে 4টা ইয়াৰ্স থাকিব এটো সেকেন্ডাৰী ষ্টেজ হয় তো এই বিষয়ে উল্লেখ কৰিছে আৰু আমি এই বিষয়ে আলোচনা কৰিছো অলৰেডি NEP 2020 ৰ ওপৰত এটা ভিডিও আছে তো তাত আমি এইবিলাক বিষয়ে আলোচনা কৰিছিলো ঠিক আছে তো এই প্ৰশ্নটো আমাক কি কৈছে যে এই যেটো ষ্ট্ৰাকচাৰ 5+3+3+4 তো এইটো কেতিয়ালৈকে সকলো স্কুলতে ইমপ্লিমেন্ট কৰা হ'ব বুলি এটা সংকল্প লোৱা হৈছে বা লক্ষ্য লোৱা হৈছে তো উত্তৰ অপচন নম্বৰ সি হ'ব 2030 গতিকে 2030 চনৰ ভিতৰত সকলো স্কুলতে ইমপ্লিমেন্ট কৰা হ'ব বুলি এটা উদ্দেশ্য ৰখা হৈছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াত সুধিছে the PM Shri scheme launched by the government of India is related to ইয়াত সুধিছে এখন স্কিমৰ কথা কৈছে PM Shri scheme তো এইখন যথেষ্ট ইম্পৰ্টেন্ট হয় স্কিমখন গতিকে গভৰ্নমেন্ট অফ ইণ্ডিয়া ইয়া লঞ্চ কৰিছিলে ই কিহৰ লগত ৰিলেটেড হয় টিচাৰ স্যালাৰি হাইকৰ ওপৰত স্মাৰ্ট ক্লাছৰুমৰ ওপৰত ডেভেলপমেন্ট অফ কোৱালিটি স্কুলছ আন্ডাৰ NEP নে মিড ডে মিল এনহান্সমেন্টৰ ওপৰত তো উত্তৰ ইয়াতে হ'ব অপচন নম্বৰ সি ডেভেলপমেন্ট অফ কোৱালিটি স্কুলছ আন্ডাৰ NEP গতিকে PM Shri যিখন স্কিম হয় এখন সেন্ট্ৰেলি স্পন্সৰ্ড এখন স্কিম হয় 2022 চনত ইয়াক লঞ্চ কৰা হৈছিল গতিকে ইয়াৰ উদ্দেশ্য আছিল এস্টাবলিশ কৰা 14500 মডেল স্কুল আৰু ইয়াত গুৰুত্ব দিয়া হ'ব স্কুলবিলাকত হোলিষ্টিক এডুকেশ্যনৰ ওপৰত গুৰুত্ব দিয়া হ'ব স্কিল ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব ইকো ফ্ৰেন্ডলি ইনফ্ৰাষ্ট্ৰাকচাৰৰ ওপৰত গুৰুত্ব দিয়া হ'ব বিল্ডিংছ হক ওয়াটাৰ কনজাৰভেশ্যন বা ওয়েষ্ট ৰিসাইক্লিং তো এইবিলাকৰ ওপৰত গুৰুত্ব দিয়া হ'ব ল্যাবছ লাইব্ৰেৰী আৰ্ট ৰুম এইবিলাক ইয়াত এড কৰা হ'ব এই স্কুলবিলাকত স্মাৰ্ট ক্লাছৰুমৰ ব্যৱস্থা থাকিব ডিজিটেল লাৰ্নিং টুলছ থাকিব আৰু হোলিষ্টিক যিবিলাক লাৰ্নিং এপ্ৰোচ থাকিব যেনে ধৰক প্লে বেসড লাৰ্নিং হ'ব খেলৰ জৰিয়তে ল'ৰা ছোৱালী শিকা আৰ্লি ইয়াৰ্ছ বিলাকত গতিকে এনে ধৰণৰ বিষয়বিলাক ইয়াত জড়িত হৈ থাকিব এই স্কুলবিলাকত গতিকে হোলিষ্টিক ডেভেলপমেন্ট কোৱালিটি এনহান্সমেন্ট টেকনলজি ইন্টিগ্ৰেট কৰা হ'ব আৰু ফোকাস কৰা হ'ব NEP 2020 এইটো এটা ইম্পৰ্টেন্ট পইণ্ট হয় গতিকে NEP 2020 ত উল্লেখ কৰা সকলোবিলাক কম্পোনেন্টছ যাতে এই স্কুলবিলাকত থাকে তাৰ ওপৰতো গুৰুত্ব দিয়া হ'ব ঠিক আছে তো এইটো আছিল PM Shri যিখন স্কিম হয় উত্তৰ ইয়াতে অপচন নম্বৰ কি হ'ব সি হ'ব
গতিকে স্কুলৰ যেটো কোৱালিটি ডেভেলপমেন্টৰ ওপৰত গুৰুত্ব দিয়া হ'ব আন্ডাৰ এনইপি মানে এনইপিত যেনেদৰে উল্লেখ কৰা আছে ঠিক তেনে ধৰণৰে মডেল স্কুল কিছু বনোৱাৰ এটা সংকল্প লোৱা হৈছিল নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াত সুধিছে দা নিপুণ ভাৰত মিছন এইমছ টু এচিভ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি বাই হোৱাট গ্ৰেড গতিকে এফএলএনৰ ওপৰতো আমি আলোচনা কৰিছোঁ অলৰেডি এটা ভিডিঅ' আছে এফএলএনৰ ওপৰত আপোনালোকে নিশ্চয় চাইছে গতিকে ইয়াত আমি সেইবিলাক আলোচনা নকৰোঁ ইমান ডিটেইলছত তো ইয়াত আমাক সুধিছে প্ৰশ্নটো যে নিপুণ ভাৰত মিছন এইমছ টু এচিভ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি বাই হোৱাট গ্ৰেড গতিকে নিপুণ ভাৰত যেটো মিছনে এটা উদ্দেশ্য লৈছিলে যে যেটো এফএলএন বুলি কোৱা হয় এফএলএনৰ ফুল ফৰ্ম হৈছে ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি গতিকে কোনটো গ্ৰেডলৈকে 1 2 3 4 5 কোনটো গ্ৰেডলৈকে ইয়াৰ উদ্দেশ্য আছিলে বা মিছনটোৰ এইম আছিলে গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব গ্ৰেড 3 তো নিপুণ ভাৰত মিছন বা যিখন স্কিম হয় নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন ৰিডিং উইথ আণ্ডাৰষ্টেণ্ডিং এণ্ড নিউমাৰেচি তো ইয়াৰ উদ্দেশ্য হৈছে এজ গ্ৰুপ 3 পৰা 9 ইয়াৰ্ছৰ ভিতৰত যিখিনি ল'ৰা ছোৱালী থাকিব 3 পৰা 9 বছৰলৈকে তো সেইখিনি ল'ৰা ছোৱালীৰ লাৰ্ণিং নিডছখিনি ফুলফিল কৰাটো ইয়াৰ মূল উদ্দেশ্য গতিকে নিপুণ ভাৰত মিছনৰ ভিতৰত যদি আমি এফএলএনটো ইমপ্লিমেণ্ট কৰাটো ইয়াৰ দায়িত্ব হয় গতিকে ইয়াত বুনিয়াদী যিখিনি সাক্ষৰতা আৰু সাংখ্যিকতাৰ জ্ঞান ল'ৰা ছোৱালীক দিয়া হ'ব বা লিটাৰেচিৰ জ্ঞান এইখিনি যথেষ্ট ইম্পৰ্টেণ্ট হয় কাৰণ বহুতো ল'ৰা ছোৱালী আছে যি ক্লাছ 8 9 10 পাইছে কিন্তু সিহঁতে সলসলীয়াকৈ পঢ়িব নোৱাৰে সিহঁতে আখৰ চিনি নাপায় বা সিহঁতৰ সাংখ্যিকতাৰ জ্ঞান নাই তো এইবিলাক কাৰণতে এই যিখিনি ড্ৰবেক আছে এইখিনি ফুলফিল কৰাৰ বাবে যিখিনি আহি থকা যিখিনি ল'ৰা ছোৱালী তেওঁলোকৰ যাতে এনেধৰণৰ অসুবিধা নহয় তাৰ কাৰণে এফএলএন বা এই নিপুণ ভাৰত যিটো মিছন লোৱা হৈছে ইয়াৰ জৰিয়তে এফএলএনৰ জৰিয়তে এইখিনি ফুলফিল কৰা এটা সংকল্প লোৱা হৈছে ঠিক আছে তো ইয়াত যেটো গ্ৰেড লোৱা হৈছে ক্লাছ 1 পৰা 3 লৈকে ইয়াত গ্ৰেড লোৱা হৈছে এইখিনিক আমি এফএলএনৰ ভিতৰত পঢ়িব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াত সুধিছে which government platform offers online teacher training and resources as per NEP 2020 goals যে ইয়াত সুধিছে তলৰ কোনটো প্লেটফৰ্মৰ জৰিয়তে অনলাইন টিচাৰ ট্ৰেইনিং দিয়া হয় শিক্ষকসকলক অনলাইন টিচাৰ ট্ৰেইনিং দিয়া হ'ব তলৰ কোনটো প্লেটফৰ্মৰ জৰিয়তে আৰু এইটো এটা NEP 2020 এটা গোল হয় এটা উদ্দেশ্য হয় লক্ষ্য হয় যে যিখিনি শিক্ষক আনট্ৰেইনড হৈ আছে বা তেওঁলোকৰ স্কিল ডেভেলপমেণ্টৰ প্ৰয়োজন আছে তো তেওঁলোকৰ অনলাইন টিচাৰ ট্ৰেইনিঙৰ ব্যৱস্থা আছে তেওঁলোকৰ কোনটো প্লেটফৰ্মৰ জৰিয়তে গভৰ্ণমেণ্টে দিয়ে সেইটো হৈছে প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি দীক্ষা ঠিক আছে উত্তৰ অপশ্যন নম্বৰ বি হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াত সুধিছে which recent initiative introduced Indian Sign Language ISL as an elective subject in school তো এইটো প্ৰশ্ন আমি ৰিসেন্টলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টো আলোচনা কৰিছিলোঁ যে ৰিসেন্টলি আসাম গভৰ্ণমেণ্টে উত্তৰ অপশ্যন নম্বৰ সি হ'ব যে আসাম গভৰ্ণমেণ্টে ইলেক্টিভ সাবজেক্ট হিচাপে ইন্ট্ৰোডিউস কৰিছে ইণ্ডিয়ান সাইন লেংগুৱেজ যিখিনি ল'ৰা ছোৱালীৰ শুনাত অসুবিধা আছে সেই ল'ৰা ছোৱালীসকল ইয়াৰ পৰা বেনিফিট তেওঁলোকে পাব লাভান্বিত হ'ব গতিকে আসাম গভৰ্ণমেণ্টে ইন্ট্ৰোডিউস কৰিছে ইণ্ডিয়ান সাইন লেংগুৱেজ ইলেক্টিভ সাবজেক্ট হিচাপে ক্লাছ 11 ঠিক আছে তো এইটো মনত ৰাখিব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 7 লৈকে ইয়াত সুধিছে দ্য ৰিসেন্টলি লঞ্চড AI powered learning platform by NCERT for personalized education is called তো ৰিসেন্টলি AI powered learning platform এটা NCERT এ লঞ্চ কৰিছে গতিকে এইটো AI powered হয় আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ জৰিয়তে পাৱাৰ্ড এটা লাৰ্নিং প্লেটফৰ্ম হয় যাক NCERT এ লঞ্চ কৰিছে গতিকে ইয়াৰ নাম কি সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি PM ইবিদ্যা AI গতিকে PM ইবিদ্যা এটা কম্প্ৰিহেনসিভ ইনিচিয়েটিভ হয় ই কাৰ লগত ৰিলেটেড হয় ডিজিটেল অনলাইন এডুকেশ্যনৰ লগত জড়িত আমি যদি চাওঁ দীক্ষা যেটো পোৰ্টেল হয় এই দীক্ষা পোৰ্টেলটো PM ইবিদ্যাৰ আন্ডাৰতে লঞ্চ কৰা হৈছে PM ইবিদ্যা DTH TV চেনেলছ আছে যে এইবিলাকৰ জৰিয়তে ল'ৰা ছোৱালী উপকৃত হ'ব পাৰিছে তেওঁলোকে অনলাইন এডুকেশ্যন ল'ব পাৰিছে ঠিক আছে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি হ'ব নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াত সুধিছে which major digital public infrastructure platform is being integrated into school systems for data and learning tools যে তলৰ কোনটো মেজৰ ডিজিটেল পাব্লিক ইনফ্ৰাষ্ট্ৰাকচাৰ হয় প্লেটফৰ্ম হয় যেটো ইন্টিগ্ৰেট কৰা হৈছে স্কুল সিস্টেমৰ লগত কাৰ বাবে ডেটা এণ্ড লাৰ্নিং টুলছৰ বাবে গতিকে স্কুলৰ যিবিলাক ডেটা বা লাৰ্নিং যিখিনি টুলছ ল'ৰা ছোৱালীৰ এইবিলাকৰ বাবে বিদ্যালয়ত ডিজিটেল এটা ৰাজহুৱা আন্তঃগাঁথনি এটা সংযুক্ত কৰা হৈছে
গতিকে এইটো এটা ডিজিটেল ইনফ্ৰাষ্ট্ৰাকচাৰ প্লেটফৰ্ম হয় এইটো ইণ্টিগ্ৰেট কৰা হৈছে স্কুল চিষ্টেমৰ লগত কিহৰ বাবে ডেটা আৰু লাৰ্ণিং টুলছবিলাকৰ বাবে তো ইয়াৰ নাম কি সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ চি NDER নেশ্যনেল ডিজিটেল এডুকেশ্যন আৰ্কিটেকচাৰ ঠিক আছে তো নেক্সট এটা কুৱেশ্যনলৈকে আহিম কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াত সুধিছে which initiative promotes vocational education in schools from early grades সেতলৰ কোনটো পদক্ষেপে প্ৰাথমিক শ্ৰেণীৰ পৰাই বিদ্যালয়ত বৃত্তিমূলক শিক্ষাৰ প্ৰসাৰৰ কথা ইয়াত কোৱা হৈছে তলৰ কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ চি NEP 2020 গতিকে NEP 2020 ত কোৱা হৈছে যে আৰ্লি গ্ৰেডছৰ পৰাই প্ৰাইমাৰী ছেকশ্যনৰ পৰাই প্ৰাথমিক পৰ্যায়ৰ পৰাই ল'ৰা ছোৱালীক ভোকেশ্যনেল এডুকেশ্যন দিব লাগিব বৃত্তিমূলক শিক্ষা দিব লাগিব সেই বিষয়ে উল্লেখ কৰিছে NEP 2020 ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে which one of the following is the primary objective of the Vidya Lakshmi scheme যে বিদ্যা লক্ষ্মী স্কিমখনৰ প্ৰাইমাৰী অবজেক্টিভ বা ইয়াৰ উদ্দেশ্য কি সেইটো হৈছে প্ৰশ্ন তলৰ কোনটো ইয়াৰ উদ্দেশ্য হয় তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি টু ষ্ট্ৰীমলাইন এক্সেছ টু এডুকেশ্যন লোন তো এই যিখন স্কিম হয় বিদ্যা লক্ষ্মী স্কিম তো এই স্কিমখনৰ জৰিয়তে প্ৰভাইড কৰা হ'ব ফাইনেন্সিয়েল ছাপোৰ্ট আৰ্থিক সাহায্য দিয়া হ'ব কোনবিলাকক যিবিলাক মেৰিটৰিয়াছ ষ্টুডেণ্টছ থাকিব তেওঁলোকে হায়াৰ এডুকেশ্যনৰ বাবে এপ্লাই কৰিব তেওঁলোকক লোন দিয়া হ'ব এডুকেশ্যন লোন দিয়া হ'ব গতিকে আৰ্থিক ফাইনেন্সিয়েল ছাপোৰ্ট এটা তেওঁলোকক দিয়া হ'ব মেৰিটৰিয়াছ ষ্টুডেণ্টছবিলাকক গতিকে এই বিদ্যা লক্ষ্মী যিখন স্কিম অফিচিয়েলি ইয়াক প্ৰধানমন্ত্ৰী বিদ্যা লক্ষ্মী বুলি জনা যায় আৰু ইয়াক এপ্ৰুভ কৰিছিলে 2024 চনৰ 6 নৱেম্বৰ তাৰিখত ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াত সুধিছে দ্য মিড ডে মিল স্কিম ৱাজ ৰিনেমড ইন 2021 এজ গতিকে মিড ডে মিল যিখন স্কিম হয় মধ্যাহ্ন ভোজন যিখন স্কিমৰ আণ্ডাৰত দিয়া হয় স্কুলবিলাকত তো ইয়াক ৰিনেম কৰা হৈছিলে মিড ডে মিল স্কিমখন গতিকে কি নামেৰে ইয়াক নামাকৰণ কৰা হৈছে নতুন নাম দিয়া হৈছে সেইটো হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি PM পোষণ নামেৰে ইয়াক নামাকৰণ কৰা হৈছে গতিকে PM পোষণ স্কিমখন আগত আমি মিড ডে মিল স্কিম বুলি জানিছিলোঁ ইয়াৰ ফুল ফৰ্মটো হৈছে প্ৰধানমন্ত্ৰী পোষণ শক্তি নিৰ্মাণ হৈছে ইয়াৰ ফুল ফৰ্মটো তো বাকীখিনিতো আপোনালোকে জানে মিড ডে মিল স্কিমৰ বিষয়ে নিশ্চয় পঢ়িছে ইম্পৰ্টেণ্ট হয় এইবিলাক কুৱেশ্যনো আহে ইয়াৰ ওপৰত গতিকে ল'ৰা ছোৱালী যাতে মেল নিউট্ৰিশ্যন নহয় ইয়াৰ এডুকেশ্যনেল যিখিনি আউটকামছখিনি যাতে ইম্প্ৰুভ হয় হোলিষ্টিক ল'ৰা ছোৱালীৰ ডেভেলপমেণ্ট হয় ফিজিকেল ডেভেলপমেণ্টটোও যাতে হয় গতিকে তেওঁলোকে যাতে উপযুক্ত পৰিমাণৰ কেলৰিজ তেওঁলোকে পায় তাৰ বাবে যে মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰা হৈছে স্কুলবিলাকত তো সেইখিনি এই স্কিমখনৰ আণ্ডাৰত আছে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াৰ সুধিছে which program aims to train teachers using online platform গতিকে তলৰ কোনটো প্ৰগ্ৰেম হয় যাৰ উদ্দেশ্য হৈছে শিক্ষকসকলক অনলাইন প্লেটফৰ্মৰ জৰিয়তে ট্ৰেইনিং দিয়া গতিকে শিক্ষকসকলক অনলাইন ট্ৰেইনিং দিয়া হয় এই প্লেটফৰ্মটোৰ জৰিয়তে গতিকে এই প্লেটফৰ্মটো কোনটো সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ বি নিষ্ঠা গতিকে নিষ্ঠা ট্ৰেইনিঙৰ বিষয়ে আপোনালোকে নিশ্চয় পঢ়িছে কুৱেশ্যনো আগত আহিছে প্ৰিভিয়াছ ইয়াৰত তো চাব এইবিলাক ডিটেইলছত চাব তো ইয়াৰ উত্তৰ নিষ্ঠা হ'ব এইটো অনলাইন প্লেটফৰ্ম হয় ইয়াৰ জৰিয়তে টিচাৰ্ছসকলক ট্ৰেইনিং দিয়া হয় নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এতিয়া কুৱেশ্যন নম্বৰ 13 ইয়াত সুধিছে which scheme was launched to identify and mentor gifted students in Assam গতিকে তলৰ কোনখন স্কিম অসম চৰকাৰে লঞ্চ কৰিছিলে আইডেণ্টিফাই কৰাৰ বাবে বা মেণ্টৰ কৰাৰ কাৰণে যিখিনি গিফটেড ষ্টুডেণ্টছ আছে মেৰিটৰিয়াছ ষ্টুডেণ্টছ আছে তেওঁলোকৰ কাৰণে তলৰ কোনখন স্কিম হয় যেনে আৰোহণ প্ৰগতি ছুপাৰ 30 নিষ্ঠা তো উত্তৰ অপশ্যন নম্বৰ এ হ'ব আৰোহণ চ' এই যিখন স্কিম আৰোহণ এইখন এখন ফ্লেগশ্বিপ প্ৰগ্ৰেম আছিলে গতিকে এই স্কিমখনৰ জৰিয়তে ক্লাছ 9 to 12 যিখিনি টেলেণ্টেড ষ্টুডেণ্টছ হয় সেই টেলেণ্টেড ষ্টুডেণ্টছখিনিৰ বাবে হয় তেওঁলোকক ছাপোৰ্ট কৰিব তেওঁলোকক ছাপোৰ্ট দিব মেণ্টৰিং বা কাউন্সিলিং তেওঁলোকক দিয়া হ'ব কেৰিয়াৰ প্ৰগ্ৰেছনৰ বাবে আৰু তেওঁলোকক ইনিচিয়েটিভো দিয়া হ'ব কেছৰ কাইণ্ড যেনেধৰণৰ প্ৰয়োজন হয় তেওঁলোকক গতিকে এই স্কিমখন আছিলে আৰোহণ স্কিম গতিকে ইয়াৰ জৰিয়তে টেলেণ্টেড ল'ৰা ছোৱালীখিনিক আইডেণ্টিফাই কৰা হৈছে বা আইডেণ্টিফাই কৰা হয় তো এই স্কিমখন হৈছে আৰোহণ স্কিম ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াত সুধিছে দ্য ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান ৰুচা ছাপোৰ্টছ যে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান বা ৰুচাই কি ছাপোৰ্ট কৰে প্ৰাইমাৰী এডুকেশ্যনৰ কথা কৈছে ইয়াত হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনৰ কথা কোৱা হৈছে টিচাৰ চেলাৰীৰ কথা কোৱা হৈছে নে ৰুৰেল স্কুলৰ কথা কোৱা হৈছে
তো উত্তৰ অপশ্যন নম্বৰ বি হ'ব হায়াৰ এডুকেশ্যন ইনষ্টিটিউশ্যনছবিলাকৰ কথা কোৱা হৈছে এই ৰুচাত গতিকে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযান এইখন লঞ্চ কৰা হৈছিলে 2013 চনতে লঞ্চ কৰা হৈছিলে চেণ্ট্ৰেলি স্পন্সৰ স্কিম হয় গতিকে এই ৰুচাৰ জৰিয়তে যিখিনি হায়াৰ এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ আছে তেওঁলোকক ফাণ্ডিং দিয়া হয় তেওঁলোকক সহায় কৰা হয় ফাণ্ডৰ জৰিয়তে গতিকে এই ফাণ্ডবিলাক কাক দিয়া হ'ব হায়াৰ এডুকেশ্যনৰ বাবে যিহেতু দিয়া হয় ইউনিভাৰ্চিটি বা কলেজ এইবিলাকক দিয়া হয় কিহৰ বাবে দিয়া হয় বেটাৰ যাতে এক্সেছ কৰিব পাৰে বা কোৱালিটি যাতে ইম্প্ৰুভ কৰিব পাৰে তো তাৰ বাবে দিয়া হয় ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ বাবেও দিয়া হয় ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ এটা কুৱেশ্যন নম্বৰ 15লৈকে ইয়াত সুধিছে উইথ ৰেফাৰেঞ্চ টু বেটি বচাও বেটি পঢ়াও স্কিম কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ গতিকে বেটি বচাও বেটি পঢ়াও এইখন এখন ইম্পৰ্টেণ্ট স্কিম হয় গতিকে ইয়াৰ ক্ষেত্ৰত এই স্কিমখনৰ ক্ষেত্ৰত তোৰ কোনটো ষ্টেটমেণ্ট শুদ্ধ হয় এইটো আমি ক'ব লাগে প্ৰথম ষ্টেটমেণ্টটোত কোৱা হৈছে দ্য স্কিম ৱাজ লঞ্চড আফটাৰ দ্য নেশ্যনেল চেঞ্চাছ ৰিজাল্টছ ফৰ 2011 যে 2011 চনৰ পিছত এই স্কিমখন লঞ্চ কৰা হৈছে যেতিয়া নেশ্যনেল চেঞ্চাছ হৈছিলে তাৰপিছত আৰু তাৰপিছত কোৱা হৈছে যে বেটি বচাও বেটি পঢ়াও স্কিম ইজ ৰান জইণ্টলি বাই মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট এণ্ড মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট গতিকে জইণ্টলি এইখন ৰান কৰা হয় স্কিমখন কাৰ জৰিয়তে মিনিষ্ট্ৰী অফ ওমেন্স এণ্ড চাইল্ড ডেভেলপমেণ্ট আৰু মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্টৰ জৰিয়তে 3 নম্বৰত কোৱা হৈছে যে দ্য স্কিম এইমছ টু এডুকেট চিটিজেনছ এগেইনষ্ট জেণ্ডাৰ বাইছ এণ্ড ইম্প্ৰুভ এফিকেচি অফ ৱেলফেয়াৰ ছাৰ্ভিচেছ ফৰ গাৰ্লছ গতিকে ইয়াৰ কোনটো শুদ্ধ হয় সেইটো আমি ক'ব লাগে তো ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ 2 হ'ব যে এই যিখন স্কিম এই স্কিমখন জইণ্টলি ৰান কৰিছে দুটা মিনিষ্ট্ৰীয়ে এটা হৈছে মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট আনটো হৈছে মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট গতিকে এই যিখন স্কিম হয় বেটি বচাও বেটি পঢ়াও গতিকে আমাৰ দেশত যিটো লিংগ বৈষম্য পুৰুষ মহিলা বা ল'ৰা ছোৱালীৰ মাজত তো এই বৈষম্য এইবিলাক সমস্যা সমাধানৰ বাবে এই আঁচনিখন প্ৰৱৰ্তন কৰা হৈছিলে গতিকে ছোৱালী বা বেটি আমি পঢ়াব লাগিব ছোৱালীক বচাব লাগিব কন্যা সন্তানক পঢ়াব লাগিব গতিকে এই আঁচনিখনৰ লক্ষ্যই আছিল লিংগ পক্ষপাতিত্বৰ বিৰুদ্ধে নাগৰিকক জ্ঞান দিয়া কন্যা বা ছোৱালীৰ যিটো কল্যাণমূলক সেৱা যাতে কাৰ্যকৰীকতা বৃদ্ধি কৰিব পাৰে গতিকে সেইবিলাক আছিল ইয়াৰ উদ্দেশ্য আছিল বেটি বচাও বেটি পঢ়াও স্কিমৰ ঠিক আছে তো ইয়াত আমাৰ উত্তৰ অপশ্যন নম্বৰ 2 হ'ব নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 16 ইয়াত সুধিছে হোৱাট ইজ দ্য মেইন অবজেক্টিভ অফ গুণোৎসৱ ইন আছাম গতিকে অসমত যে আমাৰ গুণোৎসৱ পালন কৰা হয় তো ইয়াৰ মূল অবজেক্টিভ কি উদ্দেশ্য কি তো নিশ্চয় পাৰিবই উত্তৰ অপশ্যন নম্বৰ বি হ'ব ইভালুৱেট এণ্ড ইম্প্ৰুভ লাৰ্ণিং লেভেলছ অফ ষ্টুডেণ্টছ গতিকে ল'ৰা ছোৱালীৰ লাৰ্ণিঙৰ যিখিনি লেভেলছ আছে এইখিনি যাতে ইম্প্ৰুভ হয় গতিকে তাৰ বাবে আমি কি কৰোঁ এই গুণোৎসৱৰ জৰিয়তে ইভালুৱেট কৰা হয় আৰু ইম্প্ৰুভ কৰা হয় লাৰ্ণিং লেভেলছবিলাক ল'ৰা ছোৱালীৰ ঠিক আছে তো এই বছৰ কোনখন জিলাই সৰ্বোচ্চ স্থান পাইছে এই গুণোৎসৱৰ তো সেইটো এটা মনত ৰাখিব এই প্ৰশ্নটো আহিব পাৰে য' শিৱসাগৰ তো মনত ৰাখিব ঠিক আছে নেক্সট কুৱেশ্যনলৈকে আহিছোঁ কুৱেশ্যন নম্বৰ 17লৈকে ইয়াত সুধিছে দ্য নিউ এডুকেশ্যন পলিচি ইজ বেছড অন পিলাৰ্ছ হাউ মেনি পিলাৰ্ছ ডাজ NEP 2020 হেভ গতিকে NEP 2020ত পিলাৰ্ছ আছে কেইটামান সেই পিলাৰ্ছ কেইটাৰ ওপৰত বেছ কৰিয়ে এই পলিচিখন গঠন কৰা হৈছে গতিকে কিমানটা পিলাৰ আছে সেইটো হৈছে প্ৰশ্ন উত্তৰ হ'ব অপশ্যন নম্বৰ A 5 গতিকে ইয়াত 5টা পিলাৰৰ কথা NEP 2020ত উল্লেখ কৰা আছে বা এই পিলাৰ কেইটাৰ ওপৰত বেছ কৰি NEP 2020 গঠন কৰা হৈছে তো পিলাৰ কেইটা কি কি সেইটো মনত ৰাখিব প্ৰথমটো হৈছে এক্সেছ বুলি কোৱাৰ লগে লগে ইয়াত সকলো ল'ৰা ছোৱালীয়ে স্কুলত প্ৰৱেশ কৰিব পাৰিব লাগিব তেওঁ বেলেগ বেলেগ কাষ্টৰ হ'ব পাৰে বেলেগ লোকেশ্যনৰ পৰা আহিব পাৰে যিকোনো জেণ্ডাৰ হ'ব পাৰে সকলোকে আমি এণ্ট্ৰি দিব লাগিব স্কুলত গতিকে এক্সেছ সকলোকে দিব লাগিব প্ৰথম পিলাৰটো হৈছে সেইটো দ্বিতীয় পিলাৰটো হৈছে ইকুইটি যে আমি সিহঁতক প্ৰতিজন ল'ৰা ছোৱালীক সুবিধা দিব লাগিব কাৰোবাক কম কাৰোবাক বেছি নহয় যাক যিমান প্ৰয়োজন হয় সেই অনুপাতে আমি দিব লাগিব সমান সমান বুলি আমি ক'ব নোৱাৰোঁ যাক যিমান প্ৰয়োজন হয় সিমানখিনি দিব লাগিব কোনো বিশেষভাৱে সক্ষম ল'ৰা ছোৱালী যদি থাকে তাক বেছি যদি আমি ছাপোৰ্ট দিব লগা হয় তেনেহ'লে বেছি ছাপোৰ্ট দিব লাগিব গতিকে ইয়াত ইকুৱেলিটিৰ কথা কোৱা নাই ইকুইটিৰ কথা কৈছে ইকুৱেলিটি আৰু ইকুইটি বেলেগ বেলেগ মই আগতে এদিন কৈছিলোঁ গতিকে দুটা বেলেগ বেলেগ শব্দ হয় ইয়াৰ অৰ্থও বেলেগ বেলেগ হয় গতিকে ইয়াত ইকুইটিৰ কথা কৈছে ইকুৱেলিটিৰ কথা কোৱা নাই সমান সমান নহয় যাক যিমান প্ৰয়োজন হয় সিমানখিনি ঠিক আছে তো কোৱালিটিৰ কথা আহিবই যে আমি কোৱালিটি এডুকেশ্যন সকলো ল'ৰা ছোৱালীক দিব লাগিব এইটো হৈছে 3 নম্বৰ পিলাৰ 4 নম্বৰ পিলাৰ হৈছে এফৰ্ডেবিলিটি
এফৰ্ডেবিলিটি মানে হৈছে ফ্ৰী আৰু কম্পালচৰি হ'ব লাগিব, এফৰ্ড কৰিব পাৰিব লাগিব ল'ৰা ছোৱালীয়ে বা তেওঁলোকৰ গাৰ্জেনে যে তেওঁলোকক পঢ়াব পাৰিব। গতিকে এফৰ্ডেবিলিটি থাকিব লাগিব, গতিকে ফ্ৰী এণ্ড কম্পালচৰি এডুকেশ্যন হ'ব লাগিব। নেক্সট ইয়াত কোৱা হৈছে একাউণ্টেবিলিটিৰ কথা কোৱা হৈছে যে দায়বদ্ধতা থাকিব লাগিব। গতিকে কাৰ দায়বদ্ধতা থাকিব লাগিব? অকল স্কুলৰে নহয়। গতিকে এখন স্কুল আমাৰ যে চলিব তাত বহুকেইটা আৰু ফেক্টৰ্ছ জড়িত হৈ থাকে। গতিকে সকলোৰে নিজৰ নিজৰ যিখিনি দায়িত্ব কৰ্তব্য আছে সেইখিনি পালন কৰিব লাগিব। শিক্ষকে শিক্ষকৰ দায়িত্ব পালন কৰিব, ডিষ্ট্ৰিক্ট লেভেলত যিখিনি দায়িত্ব থাকিব অফিচাৰসকলৰ তেওঁলোকৰ দায়িত্ব তেওঁলোকে পালন কৰিব। গতিকে এই যিসকলে পলিচি বনাব তেওঁলোকৰ দায়িত্ব থাকিব, তেওঁলোকো পালন কৰিব। গতিকে গোটেইবিলাকৰ যিখিনি দায়িত্ব থাকিব একাউণ্টেবিলিটিখিনি আমি চাব লাগিব। গতিকে এই 5টা পিলাৰ ইয়াত মূল হয় NEP 2020। ঠিক আছে, তো নেক্সট এতিয়া কুৱেশ্যনলৈকে আহিম, কুৱেশ্যন নম্বৰ 19লৈকে। ইয়াত সুধিছে হোৱাট ডাজ দ্য টাৰ্ম হলিষ্টিক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন আণ্ডাৰ NEP 2020 ইমপ্লাই? যে NEP 2020ত উল্লেখ কৰা আছে হলিষ্টিক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন বুলি। তো ইয়াৰ অৰ্থনো কি? হলিষ্টিক মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন মানে কি? তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব এনকাৰেজিং ইণ্টিগ্ৰেশ্যন অফ ছায়েন্সেছ আৰ্টছ এণ্ড ভকেশ্যনেল ছাবজেক্টছ। গতিকে ইয়াত মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন হ'ব লাগিব, মাত্ৰ এটা ছাবজেক্টৰে নহয়, এটা বিষয়ৰে নহয়। গতিকে ইয়াত ছায়েন্সো থাকিব লাগিব, আৰ্টছো থাকিব লাগিব, ভকেশ্যনেল ছাবজেক্টছো থাকিব লাগিব। গতিকে হলিষ্টিক হ'ব লাগিব, সামগ্ৰিক শিক্ষা ল'ৰা ছোৱালী পাব লাগিব, সকলো বিষয়ৰ শিক্ষা পাব লাগিব, মাল্টিডিচিপ্লিনাৰী এডুকেশ্যন হ'ব লাগিব। গতিকে সেই বিষয়ে ইয়াত কোৱা হৈছে। তো উত্তৰ অপশ্যন নম্বৰ চি হ'ব। এতিয়া আহিছোঁ আমি আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 20লৈকে। Which of the following are the characteristics of higher education as per NEP 2020? তো ইয়াত কোৱা হৈছে তলত কেইটামান কেৰেক্টাৰিষ্টিক দিয়া আছে, বৈশিষ্ট্য দিয়া হৈছে হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত, আৰু এইটো উল্লেখ কৰা আছে NEP 2020ত। গতিকে NEP 2020ত হায়াৰ এডুকেশ্যনৰ কথা উল্লেখ কৰা আছে, আৰু এই হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত তলৰ কোনটো কেৰেক্টাৰিষ্টিক বা বৈশিষ্ট্য শুদ্ধ হয় সেইটো আমি ক'ব লাগে। ঠিক আছে, চ' প্ৰথমটোত কৈছে মাল্টিডিচিপ্লিনাৰী ইন নেচাৰ, যে হায়াৰ এডুকেশ্যন কেনেধৰণৰ হ'ব লাগিব? মাল্টিডিচিপ্লিনাৰী হ'ব লাগিব, বেলেগ বেলেগ বিষয়ৰ শিক্ষা, বেলেগ বেলেগ ছাবজেক্টৰ তাত শিক্ষা থাকিব লাগিব। দ্বিতীয়তে কৈছে প্ৰভিজন অফ মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট। গতিকে ইয়াত মাল্টিপল এণ্ট্ৰি এণ্ড এক্সিট হ'ব পাৰে, কোনোবাই ডিগ্ৰীৰ পৰা তেওঁলোকে চাৰ্টিফিকেট ক'ৰ্ছ বা চাৰ্টিফিকেট ক'ৰ্ছৰ পৰা ডিগ্ৰী ক'ৰ্ছ আহিব পাৰে। গতিকে বেলেগ বেলেগ তেওঁলোকে মাল্টিপল এণ্ট্ৰি এক্সিট কৰিব পাৰে। তো সেইটোও এলাউ কৰিছে NEP 2020ত। তাৰপিছত 3 নম্বৰত কৈছে প্ৰভিজন অফ এডুকেশ্যন ফৰ ইণ্টাৰনেশ্যনেল আণ্ডাৰষ্টেণ্ডিং। তো ইয়াৰ অৰ্থ এইটোৱে যে যেতিয়া শিক্ষক এগৰাকীয়ে ডিফাৰেণ্ট কালচাৰৰ কথা ক'ব, বেলেগ বেলেগ সংস্কৃতিৰ কথা ক'ব, তেতিয়া ল'ৰা ছোৱালীৰ লগত এটা কোঅপাৰেশ্যন কৰিব লাগিব বা শান্তিপূৰ্ণভাৱে ল'ৰা ছোৱালীক সেই কালচাৰবিলাকৰ কথা ক'ব লাগিব। কাৰণ সিহঁতে ক'ৰবাত মনত দুখ পাব পাৰে বা সিহঁতে বেয়া পাব পাৰে। গতিকে সেইকাৰণে কোনো এটা বেলেগ বেলেগ কালচাৰৰ কথা বা স্কিলৰ কথা আমি যেতিয়া কৰিম উইথ ৰেচপেক্ট আমি ক'ব লাগিব সেই কালচাৰটোৰ কথা, আৰু ল'ৰা ছোৱালীৰ মাজত এটা কোঅপাৰেশ্যন লাগিব। ঠিক আছে, তো সেই বিষয়ে ইয়াতে কৈছে। তো এই কথাষাৰো NEP 2020ত কৈছে। চ' ইয়াৰ পিছত পইণ্টত কৈছে 4 নম্বৰ পইণ্টত যে প্ৰভিজন অফ অনাৰ্ছ এণ্ড ৰিচাৰ্চ ইন আণ্ডাৰ গ্ৰেজুৱেট লেভেল। তো এইটো শুদ্ধ, আণ্ডাৰ গ্ৰেজুৱেট লেভেলছতো অনাৰ্ছ বা ৰিচাৰ্চৰ প্ৰভিজন থাকিব। তো এই কথাষাৰো কৈছে NEP 2020ত। গতিকে উত্তৰ ইয়াতে হ'ব আমাৰ অপশ্যন নম্বৰ ডি হ'ব। 1, 2, 3 and 4 গোটেইকেইটাই শুদ্ধ হয় হায়াৰ এডুকেশ্যনৰ ক্ষেত্ৰত। ঠিক আছে, তো এনেধৰণৰ প্ৰশ্নবিলাকে আপোনালোকে চাব লাগিব। ইয়াত আমি ডিটেইল আলোচনা কৰা নাই, যিহেতু এইটো আপোনালোকৰ এটা প্ৰেক্টিছৰ কাৰণে ভিডিঅ'টি বনোৱা হৈছে। তো এইবিলাক বিষয়ে আপোনালোকে চাব লাগিব, যিকোনো কুৱেশ্যন ইয়াৰ পৰা সুধিব পাৰে এই টপিকবিলাকৰ পৰা। ঠিক আছে, তো আজিৰ এই ভিডিঅ'টি ইমানখিনি আছিলে। পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰবাৰ লগ পোৱাৰ আশাৰে ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ। ধন্যবাদ।